গুৱাহাটী মাছখোৱা প্ৰাগজ্যোতিষ প্ৰেক্ষাগৃহত আজি শিক্ষক প্ৰকাশন সন্থাৰ দ্বাৰা এটি অনুষ্ঠান অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানত সকলো শিক্ষক শিক্ষয়িত্ৰী আহি উপস্থিত হয়, কিয়নো এই অনুষ্ঠানত শিক্ষক শিক্ষয়িত্ৰীসকলে বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। অসমৰ প্ৰত্যেকখন জিলাৰ পৰা আহি ইয়াত উপস্থিত হৈছিল তেখেতসকলৰ প্ৰাপ্য বঁটা লাভ কৰিবৰ বাবে, আৰু এখেতেই গোটেই অনুষ্ঠানটো পৰিচালনা কৰা দেখা গৈছিল। আৰু ইয়াতে বহুতো গণ্যমান্য লোকো উপস্থিত আছিল বুলি জনা গৈছে। ইয়াত দেখিবলৈ পাইছে আপোনালোকে ষ্টেজত তেখেতসকলে নিজৰ কৰ্মদক্ষতাৰে বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। মূৰত জাপি, ডিঙিত গামোচা আৰু এখনি অভ্যৰ্থনা মানপত্ৰ এয়া জাপি লৈ তেওঁলোকে অতি আনন্দ মনেৰে ইয়াতে অনুষ্ঠান ভাগি উপভোগ কৰে। এখেত হৈছে মৰিগাঁৱৰ, তেখেতো লিখা মেলা কৰে বুলি তেখেতে নিজেই প্ৰকাশ কৰিছে, আৰু তেখেতৰ কৰ্মৰাজিৰ দ্বাৰা তেখেতসকলে বঁটা লাভ কৰিছে আৰু অতি সুন্দৰভাৱে অনুষ্ঠানটি অনুষ্ঠিত হৈ যায় মাছখোৱা গুৱাহাটী প্ৰাগজ্যোতিষ প্ৰেক্ষাগৃহত। আজি দিনজোৰা কাৰ্যসূচীৰে এই অনুষ্ঠান ভাগি আপোনালোকে নিশ্চয় গম পাইছে।